ক্ৰিয়া হ'লেও আপোনাৰ সত্য। যদি ভগৱানে আপোনাক দিয়ে ধন সম্পত্তি, সেই ধন সম্পত্তি আপুনি কাকো কেনেকৈ আহিব সেইটো আপুনি নাজানে। আৰু যিবিলাকৰ নচিবত ধন সম্পত্তি নাই সেইবিলাক আহিও আপোনালোকৰ পৰা ঘূৰি যাব। আৰু এই পৃথিৱীত এনেকুৱা মানুহ নাই যি মানুহ চিৰদিন জীয়াই থাকিব। লাষ্টত কোন যাব? মাত্ৰ 4জন মানুহ যাব, আৰু লগত সোণা চান্দি সোণা চান্দি পইচা একো নাযায়। সেইকাৰণে আমাৰ দেশ হওক বা আমাৰ গাঁও হওক বা আমাৰ জিলা হওক, এইবিলাকত আমি কাজিয়া কৰি একো লাভ নাই। যিকেইটা দিন পাইছোঁ সেইকেইটা দিন মৰম আদৰেৰে পাৰ কৰক। আৰু যিটো এতিয়া বৰ্তমান তেলৰ নাটনি হৈছে, সেইবিলাক কিছুমান মিডিয়াই বৰ বেছিকৈ ক'বলৈ ওলাইছে। ইয়াৰ কাৰণে আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াই কৈছে আমাৰ অসমত তেল পৰ্যাপ্ত পৰিমাণে আছে। যোনে ইয়াৰ উৰা বাতৰি কৰিব তাক শাস্তিমূলক ব্যৱস্থা দিয়া হ'ব। আৰু জীৱনক লৈ আপুনি বিশেষ গুৰুত্ব নিদিব। কিয়? মেন ইজ মৰ্টেল। মানুহ এদিন মৰিবই লাগিব। আৰু ধন সম্পত্তি, টকা পইচা, গাড়ী মটৰ সকলো এৰি যাব লাগিব। দিছ ইজ দ্য ট্ৰু। থেংক ইউ।